নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নম্বৰ ২য় অধ্যায়ৰ ৪৫ সংখ্যক শ্লোক। শ্লোকভাষী হৈছে এনেধৰণৰ: স্থিত প্ৰজ্ঞস্য কা ভাষা সমাধিষ্ঠস্য কেশৱ স্থিতধীঃ কিং প্ৰভাসেত কিমাসীত ব্ৰজেত কিম। এই বিশিষ্ট শ্লোকভাষীৰ বক্তা হৈছে ধনঞ্জয় অৰ্জুন। শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, হে কেশৱ, ভগৱান শ্ৰীকৃষ্ণ, যিজনৰ মনত কৃষ্ণ ভাৱনাৰ উদয় হৈ মনত সমাধিত নিমগ্ন হৈ আছে, তেনেজনৰ লক্ষণ কি? যে সমাধিস্থ ব্যক্তিগৰাকীৰ লক্ষণ কি? তেনে স্থিৰ মনৰ স্থিতপ্ৰজ্ঞজনে কেনেদৰে কথা কয় আৰু তেওঁৰ ভাষা কি? তেওঁ কেনেদৰে বহি থাকে আৰু তেওঁ কেনেদৰে ভ্ৰমণ কৰে বা তেওঁৰ মানসিক চলন ফুৰণ কেনেকুৱা? এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে অৰ্জুনে ভগৱান বা আধ্যাত্মিক গুৰুস্বৰূপ শ্ৰীকৃষ্ণৰ আগত। তেওঁ শ্ৰীকৃষ্ণৰ পৰা জানিব বিচাৰিছে স্থিতপ্ৰজ্ঞৰ বা কৃষ্ণৰ ভাৱনাত অৰ্পণ কৰা সেই বিশিষ্ট সমাধিস্থ ব্যক্তিৰ স্বৰূপ কেনেকুৱা বা স্থিতপ্ৰজ্ঞ ব্যক্তিৰ স্বৰূপ কেনেকুৱা, লক্ষণ কেনেকুৱা। পৰৱৰ্তী শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে অৱতাৰণা কৰিব। অৰ্থাৎ তেওঁ জানিব বিচাৰিছে যে বিশেষ বিশেষ পৰিস্থিতিত থকা প্ৰতিজন মানুহৰ কিছুমান নিজা নিজা লক্ষণ থাকে। যেনেদৰে এজন কৃষ্ণ ভাৱনাত প্ৰতিত হৈ থকা মানুহৰ বা ব্যক্তিৰ খোজ, কথা কোৱাৰ ধৰণ, ৰহন চহন, পৰিধান কৰা বস্ত্ৰৰ প্ৰকাৰ, ঠিক তেনেদৰে তেওঁৰ অনুভৱ, তেওঁৰ বিষয় বাসনাৰ যি চিন্তাধাৰা সম্পূৰ্ণ পৃথক। ঠিক তেনেদৰে এগৰাকী ধনী ব্যক্তিৰ বা এগৰাকী দুখীয়া ব্যক্তিৰ তেওঁৰ চাল চলন, তেওঁৰ পোচাক পৰিধানতাত বা তেওঁৰ নিজৰ ব্যক্তিগত কথা বা আচৰণত ধৰিব পাৰি। তেনেদৰে এজন ৰোগী আৰু নিৰোগী ব্যক্তিক, যেনেকৈ ৰোগী ব্যক্তিগৰাকীক তেওঁৰ ৰোগৰ শৰীৰত দেখা দিয়া যি লক্ষণ আৰু নিৰোগী ব্যক্তিগৰাকীৰ যি মানসিক শান্তি, ঠিক তেনেধৰণৰ বস্তুৰ পৰা তেওঁ লক্ষণৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। ঠিক তেনেদৰে স্থিতপ্ৰজ্ঞ ব্যক্তিৰ লক্ষণ কেনেকুৱা হ'ব পাৰে সেই জনা প্ৰসংগত অৰ্জুনে জিজ্ঞাসু হৈ ভগৱান শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। এই বিশিষ্ট শ্লোকভাষীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।